নমস্কাৰ ৰাইজসকল, আপোনালোকৰ ভালনে? এয়া আমি এজেগাত যাবলৈ ওলালোঁ। ল'ৰাৰ গৰম বন্ধ পৰিছে আৰু গৰম বন্ধ পৰিলে জানেইতো ল'ৰা ছোৱালী এনেই স্কুলত গৈ থাকে। তাৰপিছত সিহঁতক যদি অকণ ফুৰাবলৈ লৈ যাওঁ বৰ ভাল পায় জানেনে। সকলো ল'ৰা ছোৱালীবোৰ তেনেকুৱা হয় নে নহয়? ইমান দিন স্কুলত গৈ পঢ়ি সিহঁতৰ আমনি লাগি যায়গৈ। আৰু আজিকালি ল'ৰা ছোৱালী দেখিছে নাই কিমান কিতাপ পঢ়ি অন্ত কৰিব নোৱাৰে। আমাৰ এনেকুৱা কিতাপ নাছিলে আমাৰ সময়ত। এতিয়া বৰ কঠিন হৈছে ল'ৰা ছোৱালীৰ পঢ়াবিলাক। সেইকাৰণে সিহঁতক অকণ ঘূৰাই ফুৰালে সিহঁতৰ মনটো মুকলি হয় আৰু সিহঁতৰ লগত আমিও ফুৰিব পাৰোঁ, হয়নে নহয়? ব'লকচোন আজি আমি আপোনালোকক এটা এনেকুৱা ঠাইলৈ লৈ যাওঁ য'ত শান্তি। আপোনালোকে নিশ্চয় আহিছে, লখিমপুৰবাসীয়েতো নিশ্চয় আহিছে, কাৰণ সেয়া মৰম লগা ঠাইখন লখিমপুৰতে আছে। তো ব'লক, যোনবোৰে লখিমপুৰৰ বাহিৰত ঘৰ তেওঁলোক অহা নাই লখিমপুৰলৈ, প্লিজ আমাৰ লখিমপুৰলৈ এবাৰ ফুৰিবলৈ আহিব। আমাৰ লখিমপুৰ বুলিয়ে ক'লোঁ দেই। ইয়াত বহুত চাবলগীয়া ঠাই আছে আৰু বহুত ভাল লাগে ইয়াত। শান্তি এইখিনি জেগা দেই। ব'লকচোন ভিতৰলৈ আপোনালোকক লৈ যাওঁ। দেখিছে নাই কিমান মুকলি, গছ গছনি পুখুৰীৰে ভৰি আছে। ইয়াত উঠিব পাৰি দেই নাৱত, কিন্তু ল'ৰা বৰ মন গৈছিল উঠিবলৈ, দেউতাকে উঠিব নিদিলে। পানী বেছি আছে বুলি দেউতাকে ভয়তে উঠিব নিদিয়ে। ল'ৰা ছোৱালী উৎপতীয়া যে জঁপিয়াই ফুৰে। ব'লক আমি ওপৰলৈ যাওঁ। ইয়াত কি আছেনো আপোনালোকক দেখাই দিওঁ। ওপৰত বহুত পুৰণি বস্তুবিলাক থৈ দিছে ধুনীয়াকৈ সজাই। ইমান ভাল লাগিছে নহয় আহি ইয়াতে। ইমান ধুনীয়া পৰিৱেশটো চাওকচোন, পূৰা সেউজীয়া। এয়া চাওক পুৰণা টিভি, তাৰপিছত কিতাপবিলাক থৈ দিছে, পুৰণা ৰেডিঅ' যিটো আগত আমাৰ মা দেউতাই শুনিছিল, আমিও পাইছিলোঁ বাৰু, কিন্তু ইমান ভালকৈ দেখা নাপালোঁ আমি। এতিয়া বস্তুটো আপোনালোকক দেখাব গৈ আছোঁ। আজিকালি ল'ৰা ছোৱালীয়ে সেইবোৰ ৰেডিঅ' কি বুজিয়ে নাপায়। আমাৰ সময়তো আমি দেখা নাছিলোঁ, কিন্তু তথাপিও আমাৰ ঘৰত পুৰণা ৰেডিঅ' আছিল। আমি ডাঙৰ হোৱালৈকে আছিল। ৰেডিঅ'টো বেয়া হৈ আছিল, কিন্তু আছিল, আমি দেখিছোঁ। কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে একেবাৰে সেইবোৰ বস্তু দেখা নাপায়। ঘৰতো মানুহৰ নাথাকেই পুৰণা বস্তুবোৰ। ব'লক আৰু ওপৰলৈকে যাওঁ। ওপৰলৈকে যায় এয়া নামটো দেখিছেই নহয়, আমি ক'লৈকে আহিছোঁ। দেখিছে নহয় কিমান ভাল লাগে ইয়াত আহি। মনটো একেবাৰে শান্তি লাগি গৈছে মোৰ। ইমান যে ভাল, আৰু ল'ৰা ছোৱালীৰ খেলা বস্তুও আছে ইয়াতে। এয়া চাওক ইমান ধুনীয়াকৈ থৈ দিছে। এয়া দেখিছে নহয়, ইয়াত নাও আছে, উঠিব পাৰে। এয়া আমি এতিয়া তললৈ গৈ আছোঁ। চাওক এয়া চাওক কি ধুনীয়াকৈ সজাই থৈছে। এয়া দেখিছে নহয় আগৰ দিনৰ সৰু বস্তুবোৰ, তেওঁলোকৰ স্মৃতিবোৰ ধুনীয়াকৈ সজাই ৰাখি থৈছে। ভাল লাগে মনবোৰ এনেকৈ যে আগৰ দিনৰ বস্তুবোৰ ল'ৰা ছোৱালীয়ে দেখিব পাইছে। আপোনালোকৰ খবৰ ভালনে? নিশ্চয় ভালেই হ'ব। কিন্তু বতৰ দেখিছে নাই কেনেকুৱা, এই ঠাণ্ডা এই গৰম। ঠাণ্ডা ক'ব গ'লে বৰষুণ দিছে বুলি নহয়েই, তথাপিও কেতিয়াবা ইমান ধুনীয়া বতাহ এজাক দিয়ে নহয়, গোটেই গা মন শীত পৰি যায়। দেখিছে নহয় পুৰণা বস্তুবোৰ কি ধুনীয়াকৈ সামৰি থৈ দিছে। এয়া ফুল। ব'লক আমি এতিয়া তললৈ যাওঁগৈ। তলতনো আৰু কি এনেকুৱা বস্তু আছে আপোনালোকক দেখাওঁ। এয়া ল'ৰা চাওক পূৰা ফূৰ্তি তাৰ, জুলি আছে, এইফালৰ পৰা সেইফালে দৌৰি ফুৰিছে। পৰিৱেশটো অকণমান আপোনালোকক দেখাই দিওঁ। আপোনালোকেও আহিব ইয়াতে ফুৰিবলৈ, বৰ ভাল লাগে ইয়াতে আহি। মনটো পূৰা শান্ত হৈ যায় ইয়াত আহি। ল'ৰা এতিয়া জঁপিয়াব ভালকৈ নাজানে। সি আগত গুৱাহাটীত আছিলে, গুৱাহাটীত ভাড়াঘৰত থাকিল, ডাঙৰ হ'ল তাতে। আৰু গুৱাহাটীততো জানেই ল'ৰা ছোৱালী একেবাৰে উলিয়াই দিব নোৱাৰি অকলে। তাৰ পৰিস্থিতিটো কেনেকুৱা, যোনে গুৱাহাটীত থাকে তেওঁলোকে নিশ্চয় বুজি পায়। চাৰিওফালে গাড়ী আৰু মানুহৰ চব মানুহ একে নহয়, হয়নে নহয়? কোনোবা ভাল কোনোবা বেয়াটো চব জেগাতে থাকে। কিন্তু গুৱাহাটীত নানান ধৰণৰ
মানুহ আছে তাতে, কাকনো বিশ্বাস কৰিব। কিন্তু আমাৰ ওচৰে পাঁজৰে আমি যিখিনি মানুহ গুৱাহাটীত থাকোঁতে আছিল সকলোখিনি কিন্তু যথেষ্ট ভাল আছিল। আৰু মই কেতিয়াবা ল'ৰাক তেওঁলোকৰ লগত থৈ পেলাই বজাৰ সমাৰো কৰিবলৈ গৈছিলোঁ। তথাপিও তেনেকৈ সি পাৰ্কে চাৰ্কে এনেকৈ উমলি জামলি থাকিব নাপালে, কাৰণ দেউতাক নাথাকে, কামলৈ গুচি যায়। মই কেতিয়াবা তাক অকণ খেলাব ফুৰাব লৈ যাওঁ। তথাপিও অকলে অকলে বহুত দূৰলৈ যাব ভয়ো লাগে দিয়কচোন, হয়নে নহয়? আজিকালি পৰিস্থিতি যেনেকুৱা। এয়া চাওক ল'ৰা ক'ত উঠিছে, দেখিছে নহয় কিমান ফূৰ্তি তাৰ। ল'ৰা ছোৱালী কেনেকৈ মুকলিয়ামূৰীয়াকৈ অলপ যদি লৈ আহোঁ, সিহঁতৰ মনবিলাক বহুত ভাল লাগে আৰু আমাৰো মনবিলাক ভাল লাগি যায়, হয়নে নহয়? আজি দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। ভাত পানী খাই মেলি ওলাই আহিলোঁ। এতিয়া আমি ইয়াৰ পৰা চাওঁ ক'লৈনো যাওঁ। আজি ভাবিছোঁ ঘূৰিয়েই থাকিম আৰু। দেখিছে নহয় ল'ৰা এটা নামিবলৈ ভয় কৰিছে, তথাপিও নামি আহিল যেনিবা ওপৰলৈ, আকৌ সি যাব। তাৰ যে একেবাৰে ইয়াত উঠি ইমান ভাল লাগিছে নহয়, সি বাৰে বাৰে এইখনতে উঠি থাকিব বিচাৰিছে। আকৌ এতিয়া ওপৰলৈ গৈছে উঠিবলৈ। নাৱত উঠিব যে তাৰ ইমান মন আছিল, পিছে দেউতাকে নাৱত উঠিবলৈ নিদিলে, ক'লে নালাগে বুলি উঠিব, পানী ঢেৰ আছে। ইয়াত দেখিছে নহয় মা বহি আছে। এয়া চাওক দেউতাকো ওপৰলৈকে উঠি গৈছে। এই আইতাকে তাক জোলাই আছে। মই তাক জোকাইছোঁ, কেঁচুৱা দেই, আইতাই গান গাই গাই শুৱাই আছে বোলো। ল'ৰা ছোৱালী এইবোৰে, সিহঁতক অকণমান খেলিব সময় লাগে। কেতিয়াবা খং উঠে জানেনে, সি মোক একদম আমনি কৰি থাকে, মা খেলাচোন খেলাচোন। মইনো তাৰ লগত কি খেলিম, হয়নে নহয়? সৰুৰ পৰা আকৌ খেলি খেলি ডাঙৰ কৰিলোঁ, এতিয়া আকৌ একেবাৰে ল'ৰা ছোৱালীৰ লগত খেলিব মন নাযায় মোৰ। আপোনালোকে বাৰু আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত খেলেনে ক'বচোন দেই। মই সৰুতে বহুত খেলিলোঁ তাৰ লগত, কিন্তু এতিয়া একেবাৰে মন নাযায়। সিও অকণ ডাঙৰ হ'ল, ল'ৰা 7 বছৰ হ'লে আৰু ডাঙৰেই হ'ল। ছোৱালী হ'লে আকৌ বিয়া দিবলৈ হ'লে হয়। দেখিছে নহয় অকণ বহি পেলাই মানুহজনৰ লগত। মানুহজনে আকৌ ফটো চটো উঠিব বহুত বেয়া পায়, মোবাইলত আহিবই বেয়া পায়। মোক কয় কি যে ভিডিঅ' বনাই থাকা, নবনাবা এইবিলাক। তাৰ পৰা আহি ৰেষ্টুৰেণ্টত সোমালোঁ। ল'ৰাই বোলে চিকেন খায়, চিকেন পকৰা খায়। মই আকৌ চিকেন নাখাওঁ আজিকালি, আগত খাইছিলোঁগৈ, কিন্তু আজিকালি অকণ বাদ দিছোঁ খাবলৈ কেইদিনমান। এয়া আমি এতিয়া আকৌ খাই লৈ ঘৰমুৱা হৈ আছোঁ দেই ৰাইজসকল। এতিয়া ঘৰলৈ যাবলৈ মেলিছোঁ আৰু। চাওঁ বাটত আৰু ক'ত সোমাওঁ, এওঁৰহে কথা আৰু। আজি ক'ত লৈ যায় তালৈকে গৈ থাকিম। ৰাস্তাৰ পৰিৱেশটো দেখিছে নহয় ইমান শান্ত, গাড়ী মটৰ এইখিনি জেগাত ইমান নাইগৈ। যি কৈছিলোঁ আমি অলপ ভিতৰুৱা জেগা, কিন্তু পৰিৱেশটো চাওকচোন ইমান সেউজীয়া সেউজীয়া। এনেকুৱা পৰিৱেশত থাকি মন একেবাৰে শান্ত হৈ যায়। এইখিনিত অকণ গাড়ী মটৰ আছে, কিন্তু ভিতৰ চাইডে একেবাৰে নাইগৈ। তথাপিও অকণটো গাড়ী মটৰ থাকিবই, হয়নে? দেখিছে নহয় আমাৰ লখিমপুৰখন চাই লওক দেই, বহুত ভাল লাগে ইয়াত। ইয়াৰ পৰিৱেশটো আৰু ইয়াত চাব লগা বহুত বস্তু আছে। আপোনালোক আহিব কেতিয়াবা ফুৰিবলৈ। জীৱনটো কেতিয়া কি হয় ক'ব নোৱাৰি, হয়নে নহয়? ঘূৰি ফুৰি ফূৰ্তি কৰি এনেকৈ জীৱনটো আমি পাৰ কৰিব লাগিব। আমি কাৰো ঘৰত গৈ পেলাই কাৰো বদনাম কৰিব নালাগে, কাৰো কথা লগাব জুজুৱা এইবোৰ কৰিব নালাগে।